তিনিচুকীয়াৰ বাৰেকুৰি দীঘলহাকুবাসীৰ ড্ৰাগছৰ বিৰুদ্ধে সবল পদক্ষেপ। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত মানৱ অধিকাৰ তথা সমাজকৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা হৈছিল। আৰু তাৰ সমান্তৰালভাৱে বাৰেকুৰি দীঘলহাকু নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত দীঘলহাকু গাঁৱত সমাজৰ পৰা ড্ৰাগছ নিৰ্মূলৰ ক্ষেত্ৰত বহু প্ৰেৰণামূলক বক্তব্য আগবঢ়ায় ডক্টৰ দিব্যজ্যোতি শইকীয়াই। আজি তিনিচুকীয়াত ডক্টৰ দিব্যজ্যোতি শইকীয়াই হঠাৎ উপস্থিত হৈ বাৰেকুৰিৰ পৰা ড্ৰাগছ নিৰ্মূল সন্দৰ্ভত ৰাইজক সজাগ হৈ ড্ৰাগছৰ বিৰুদ্ধে ৰাইজে আগবঢ়োৱা যুঁজখনৰ কথা জানিবলৈ পায়। দীঘলহাকু নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত গাঁওবাসীৰ সহযোগত সমাজত চলি থকা অবৈধ ড্ৰাগছ সেৱন তথা ড্ৰাগছ বিক্ৰীৰ ওপৰত এখন আলোচনা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সমূহ ৰাইজে প্ৰস্তাৱ আগবঢ়ায় যে গাঁওখনত যিকেইজন যুৱক এই ড্ৰাগছ সেৱন তথা ড্ৰাগছ বিক্ৰীৰ লগত জড়িত সেই যুৱককেইজনৰ একোখন নামৰ লিষ্ট তৈয়াৰ কৰি গাঁওবাসীৰ ৰাইজে ড্ৰাগছাসক্ত যুৱকৰ পৰিয়ালৰ ঘৰত মঙলবাৰে দীঘলহাকু গাঁৱৰ ৰাজহুৱা খেলপথাৰলৈ পৰিয়ালবৰ্গৰ যুৱককেইজনক আমন্ত্ৰণ জনায়। সেই আমন্ত্ৰণ মৰ্মে বুধবাৰে পুনৰ এখন সভা অনুষ্ঠিত কৰা হয়। উক্ত সভালৈ প্ৰায় গাঁওখনৰ 8গৰাকী ড্ৰাগছাসক্ত লোক আৰু পৰিয়ালবৰ্গ উপস্থিত হৈ ৰাইজৰ আগত ড্ৰাগছ সেৱন কৰাৰ কথা স্বীকাৰ কৰে। লগতে এই অবৈধ ড্ৰাগছ সেৱন তথা ড্ৰাগছ বিক্ৰীৰ লগত জড়িত থকা পৰিয়ালবৰ্গক সামাজিকভাৱে অনিৰ্দিষ্ট কাললৈ এঘৰীয়া কৰা আৰু যদি এঘৰীয়া কৰিব নালাগে তেন্তে সেই ড্ৰাগছাসক্ত যুৱককেইজনক নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে উপস্থিত ৰাইজে। এই সভাতেই ৰাইজৰ সৰ্বসন্মতি তথা পৰিয়ালবৰ্গৰ নিৰ্দেশ মৰ্মে গাঁওখনৰ 8জন ড্ৰাগছাসক্ত যুৱকক নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বাৰেকুৰিবাসী ৰাইজ তথা সমূহ দল সংগঠনৰ সমাজ সচেতন ব্যক্তিসকল নিস্বাৰ্থভাৱে এই ড্ৰাগছ বিৰোধী যুঁজখনলৈ সকলোৱে ওলাই আহিব আৰু নিজৰ পৰিয়াল তথা নৱপ্ৰজন্মক এই ড্ৰাগছৰ কবলৰ পৰা উদ্ধাৰ কৰি এক নতুন ৰাস্তাৰ সন্ধান দি ভৱিষ্যত প্ৰজন্মই যাতে এই ড্ৰাগছৰ কবলত নপৰে তাৰ বাবে পুলিচ প্ৰশাসন সচেতন ৰাইজ সকলোৱে সজাগ সচেতন আৰু সুদিহা পৰামৰ্শ আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে। তিনিচুকীয়াত সময়ে সময়ে বিভিন্ন অসামাজিক কামৰ বিৰুদ্ধে মই আহি ইয়াত কাম কৰিছোঁ, বিভিন্ন সংগঠনৰ সৈতে কৰিছোঁ। কিন্তু 2024 বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত সমগ্ৰ তিনিচুকীয়া জিলাতে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান ৱৰ্কশ্বপ আদি অনুষ্ঠিত কৰা হয়। আৰু এই যিখন অঞ্চলত এতিয়া যিটো অঞ্চলত মই উপস্থিত আছোঁ বাৰেকুৰি দীঘলহাকু, আৰু এই সমগ্ৰ তিনিচুকীয়া জিলাৰ বাৰেকুৰি দীঘলহাকুতো এখন ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা কওক বা ৱৰ্কশ্বপ কওক ইয়াত দিনজোৰা কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছিলোঁ। তাত মই প্ৰেৰণাত্মক বক্তা হিচাপে আছিলোঁ আৰু তেওঁলোকে মোক গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি আনিছিলে। কিন্তু খুব ভালৰ কথা যে এই ফেব্ৰুৱাৰী মাহত আমি যিখন সভা অনুষ্ঠিত কৰিছিলোঁ বা যি কাৰ্যসূচী ইয়াত কৰিছিলোঁ ৰূপায়ণ কৰিছিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত ইয়াত তেওঁলোকে গাঁওবাসীয়ে সকলোৱে মিলি ড্ৰাগছৰ বিৰুদ্ধে তেওঁলোকে অভিযান চলাইছে আৰু ফলপ্ৰসূ তেওঁলোকে এটা 3-4 দিনীয়া কণ্টিনিউৱাছ এটা কাৰ্যসূচী কৰিছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত 8জন নে 11জনক ৰিহেব চেণ্টাৰলৈকে লৈ গৈছে ইয়াৰ পৰা। আৰু তেওঁলোকে এনেকুৱা ধৰণে কৰিছে যাতে এতিয়া আৰু ড্ৰাগছ এইটো অঞ্চলৰ কোনেও যাতে মুখত দিবলৈ সাহস নকৰে, তাৰ কাৰণে তেওঁলোকে কাম কৰিছে। গতিকে মই আজি হঠাৎ আহি তিনিচুকীয়াত উপস্থিত হ'লোঁ। বিশেষকৈ মোৰ আজিৰ ইয়াত উপস্থিত হোৱাৰ কাৰণ হ'ল তেওঁলোকক মই কৃতজ্ঞতা জনাবলৈ আহিছোঁ, মই তেওঁলোকক ধন্যবাদ জনাবলৈ আহিছোঁ দীঘলহাকুবাসীক, বাৰেকুৰিবাসীক, যিসকলে ইয়াত মই অনুষ্ঠিত কৰি যোৱা কাৰ্যসূচীৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে নিজাকৈ কৰিলে। এইটো আমি আশা কৰোঁ। অসমৰ বা ভাৰতবৰ্ষৰ মই বিভিন্ন প্ৰান্তত যেতিয়া বিভিন্ন কাৰ্যসূচী কৰোঁ, অন্ধবিশ্বাসৰ বিৰুদ্ধেই হওক, ড্ৰাগছৰ বিৰুদ্ধেই হওক, অসামাজিক কাৰুকাৰ্যৰ বিৰুদ্ধে যেতিয়া কাম কৰোঁ, আজি মই 24 বছৰে কৰি আহিছোঁ, তেতিয়া বিচাৰোঁ যে স্থানীয় ৰাইজে নিজে কৰক। আমি এবাৰ যাম, দুবাৰ যাম, তাৰ পৰৱৰ্তী পৰ্যায়ত স্থানীয় ৰাইজ, স্থানীয় দল সংগঠনে এই ধৰণৰ কাৰ্যসূচী তেওঁলোকে কৰক। কিন্তু বহু জেগাত আমি দেখিবলৈ নাপাওঁ, কিন্তু ইয়াত তিনিচুকীয়াত বাৰেকুৰিত দীঘলহাকুত দেখিবলৈ পালোঁ বা সময়ে সময়ে আৰু কিছুমান জেগাত দেখিবলৈ পাওঁ। সেই আমি কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে তিনিচুকীয়াবাসীয়ে সকলোৱে অদূৰ ভৱিষ্যতে মিলি
এনেধৰণৰ অসামাজিক কাৰ্যৰ বিৰুদ্ধে বা ড্ৰাগছৰ বিৰুদ্ধে তেওঁলোকে মাৰ বান্ধি ওলাই আহে আৰু সেইকাৰণে তেওঁলোকলৈ মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু যিসকলে কৰি আহিছে বা অব্যাহত ৰাখিছে তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ যাতে অদূৰ ভৱিষ্যতে আমি ইয়াৰ পৰা এই ড্ৰাগছৰ দৰে এনেকুৱা এটা যি সমস্যা ইয়াক আমি নিৰ্মূল কৰিব পাৰিম। জয় জয়তে সকলোলৈকে তিনিচুকীয়া হিউমেনিটি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি যোৱা ফেব্ৰুৱাৰী মাহত সমগ্ৰ তিনিচুকীয়া জিলাতে ড্ৰাগছৰ বিৰুদ্ধে আমি সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ। আমি পষেকজোৰা কাৰ্যসূচী আমি হাতত লৈছিলোঁ আৰু সেই পষেকজোৰা কাৰ্যসূচী সামৰণি পেলোৱাৰ পিছত আমি অকল কথাৰে নহয় আমি কামৰেও আমি আগবাঢ়িবলৈ বা আমি তাৰ ড্ৰাগছৰ ওপৰত আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। বৰ্তমানে আমি এখন সজাগতা সভা আমি বাৰেকুৰিস্থিত দীঘলাকুত আমি অনুষ্ঠিত কৰিছিলোঁ। সেই বাৰেকুৰিস্থিত দীঘলাকুত যি সজাগতা সভা অনুষ্ঠিত কৰিছিলোঁ সেই সজাগতা সভা অনুষ্ঠিত কৰাৰ পাছতেই ইয়াত বৰ্তমানে 80% সমগ্ৰ বাৰেকুৰি অঞ্চলতে 80% আমি দৃঢ়তাৰে ক'ব পাৰোঁ যে 80% ড্ৰাগছ বৰ্তমানে নিৰ্মূল হৈছে। আৰু আমি সেই উক্ত সজাগতা সভাখনৰ কাৰণেই আমি সদৌ গুৱাহাটীৰ পৰা আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ ডক্টৰ দিব্যজ্যোতি শইকীয়া ডাঙৰীয়াক আৰু ডক্টৰ দিব্যজ্যোতি শইকীয়া ডাঙৰীয়াৰ নেতৃত্বতেই সমগ্ৰ আমি তিনিচুকীয়া জিলাখনতে ড্ৰাগছ বিৰোধী আৰু পূৰা সম্পূৰ্ণৰূপে আমি নিৰ্মূল কৰিবলৈ আমি চেষ্টা কৰি যাম, কাম কৰি যাম আৰু তাৰ সমগ্ৰ তিনিচুকীয়াবাসীয়ে যে আমাক সহায় সহযোগিতা যে আগবঢ়াব সেইটো আমি আশা কৰিছোঁ সমগ্ৰ তিনিচুকীয়াবাসীৰ পৰা। আৰু অনাগত দিনত এনেকুৱা ধৰণৰ যদিহে সজাগতা আমাৰ তিনিচুকীয়া জিলাত বৃদ্ধি নকৰোঁ তেতিয়াহ'লে আমি কোনো কাৰণতে আমি কিন্তু ড্ৰাগছ নিৰ্মূল কৰিবলৈ সক্ষম নহ'ম। আমি পোনপ্ৰথমতে আমাক সজাগতা লাগিব, সজাগতাৰ পাছতে আমি তাতেই এটা উচিত সিদ্ধান্তলৈ আহিব লাগিব। সিদ্ধান্ত লোৱাৰ পিছতে আচলতে ড্ৰাগছ আমি কি ধৰণে আচলতে নিৰ্মূল কৰিব পাৰিম তাৰ ওপৰত আমি কাম কৰিব লাগিব। আমি কেৱল কথাই নহয় আমি যে কামেৰে কৰিছোঁ বাৰেকুৰি হৈছে আমাৰ এটা সেই সজাগতা সভাখনৰে এটা জ্বলন্ত এটা উদাহৰণ। ধন্যবাদ। জয় আই অসম। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।